নমস্কাৰ, মই হিমন্ত আপোনালোকৰ মাজলৈ আজি এটা কবিতা লৈ আহিছো। কবিতাটোৰ শিৰোনাম মাকৰ সৈতে কাজিয়া কৰা ছোৱালীবোৰ। কবি অৰ্চনা ঠাকুৰীয়া। যোৱা নিশা মই মোৰ মাক সপোনত দেখিছিলো। দিঠকতটো বাদেই সপোনতো মই মোৰ মাৰ সৈতে কাজিয়া কৰো। মাৰ ক্ষোভিত চাৱনী, মোৰ বাক্যবান, বোৱাৰীৰ বদনাম গাবলৈহে লাগেনে দুখ জীয়ৰী। তেওঁৰ যদি স্বৰ স্কেল বি ফ্লেট, মোৰ চি শাৰ্প মেজৰ, কোনো কম নহয়, ইটোতকৈ সিটো চৰা। এনেও মোৰ সৰুৰে পৰা এটাই বদনাম, মাকৰ সৈতে কাজিয়া কৰা ছোৱালী। মোৰ পিছে আপত্তি নাই, মই জানো ইয়াৰ ভাল দিশো আছে বহুত। এইখিনিতে আমি বিচাৰি চাওঁগৈ বলক মাকৰ সৈতে কাজিয়া কৰা ছোৱালীবোৰৰ সপক্ষে কিছু যুক্তি। এই ছোৱালীবোৰৰ কাৰণে ককাইহঁতৰ সংসাৰবোৰ ঠিকে থাকে, বদনামী নহয় বোৱাৰী, যৌতুকৰ নামত জ্বলাই দিয়া নহয় বোৱাৰীৰ সপোন, কিংবা সম্পত্তিৰ কাৰণেও নষ্ট নহয় সম্পৰ্কও। তথাপি এটাই বদনাম, মাকৰ সৈতে কাজিয়া কৰা ছোৱালী। ৰাত্ৰিৰ লগতেই মিলিব নোৱাৰে আৰু শাহুৱেকৰ লগত। পিছে আপোনালোকে অনুভৱ কৰেনে যে বহুত বদনাম কঢ়িয়াই লৈ ফুৰাটো কিমান কষ্টকৰ? অভিমান আৰু নিসংগতাই পিষ্ট কৰে বহু। চকু পানীবোৰ শুকান কৰকৰীয়া হয়। তাইক নিচুকাবলৈ কোনেনো কি গীত জুৰিব? কি বা কৰিব পাৰে হাঁহিৰ কবৰত শুই থকা প্ৰাণহীন ফচিলে? বহু দিনৰ মূৰত এতিয়া ভাগৰুৱা মনেৰে মই উভতি আহিছো মোৰলৈ, সম্ভৱত শুবলৈ বিচাৰি, কাৰো আমনি নোপোৱাকৈ। আশা ৰাখিছো যাতে মোৰ দৰে সকলো ছোৱালীয়ে প্ৰতিবাদ কৰিবলৈ গৈ অযথা বদনাম বুকুত সামৰি লয়। বৰ কষ্ট কৰে, হলেও সন্তুষ্টি পোৱা যায় বহুত আৰু বহুত। ধন্যবাদ।